দৌৰি আছোঁ দৌৰি আছোঁ পিছৰ ফালে মানে চাওঁ যে মোকতো বহুতে খেদিছে মই দৌৰি আছোঁ দৌৰি মানে ৰক্ষা নাই মই দৌৰিয়ে আছোঁ দৌৰি থাকি মানে সন্মুখত এটা নদী মানে নদীটো দৌৰি গ'লোঁ নদী পাৰ হ'বৰ কাৰণে পাৰ হ'লোঁ নদীত পানী কম আছে মানে জঁপিয়াই নদীত পাৰ হৈ গ'লোঁ যাই ঘূৰি চালোঁ আকৌ খেদিয়ে আছে মোক পিছফালৰ পৰা খেদি আছে গৈ নদী পাৰ হৈ সন্মুখৰ ঘৰখনত মই সোমালোঁগৈ সোমাই মানে গৈ তাকে ডাইৰেক্ট তেওঁলোকৰ থকা ঘৰখনৰ মানে দৰ্জা খোলা আছিল মই ঘৰখনত সোমাই গ'লোঁ চিধা ঘৰত সোমাই গ'লোঁ থকা ঘৰখন মানে তেওঁলোকৰ চোতালৰ পূব দিশত আছিল গৈয়ে মানে ঘৰটোত সোমাই গ'লোঁ সোমাই যাই মই দৰ্জাখন বন্ধ কৰি দিছোঁ মোক পিছফালৰ পৰা খেদি আছে কাৰণে দিওঁতে ভিতৰততো এজনী গাভৰু ছোৱালী আছে এই আমাৰ অচিনাকি নহয় অলপ চিনাকি যাৰ ছোৱালীজনীয়েতো একদম চিঞৰ বাখৰ লগাই দিলে চিঞৰ বাখৰ লগানত তেওঁলোকৰ পৰিয়াল অলপ অধিক আছিল তাৰ গোটেইবিলাকতো কি হ'ল বুলি খেদি আহিল ইতিমধ্যে মোক খেদা মানুহকেইজনে পালে গৈ যে মানুহ আগুৰি ধৰিলে দৰিয়লি প্লাছৰ নোকোৱা কথা অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে এগৰাকী অৱসৰী শিক্ষক ৰমেশ নাথ ডাঙৰীয়া তেখেত সমাজ জীৱনত খুবেই জড়িত মই আপোনাক নমস্কাৰ জনাইছোঁ হয় নমস্কাৰ আমাৰ এই নোকোৱা কথা অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিছে হয় আপোনাৰ পৰা আপোনাৰ জীৱনৰ বহু নোকোৱা কথা আমি আজি জানিব বিচাৰিম প্ৰথমে আপোনাৰ শৈশৱলৈ যাব বিচাৰিছোঁ আপোনাৰ শৈশৱ কালৰ কিবা বিশেষ স্মৃতি মনত আছে নেকি আছে কওক শৈশৱ কালৰ আমাৰ বহুতো ঘটনাই আমাৰ মনলৈ আহে আমি সৰু কালিৰে পৰা মানে স্কুললৈ গৈছিলোঁ আমি LP স্কুল গভৰা দলংঘাটৰ আমি LPত পঢ়িছিলোঁ তাৰপিছত চতুৰ্থ শ্ৰেণীৰ পৰাই আমি দুনিলৈ গৈছিলোঁ দুনিলৈ যোৱাত তাতে আমি এই শিলৰ ৰাস্তা খোজকাঢ়ি যাব লাগে খৰালি মাহ আমি পথাৰত চেণ্ডেল আছে নে আপোনাৰ ভৰিত নাথাকে তেতিয়া আমি চেণ্ডেল পিন্ধি যোৱা নাই একেবাৰে কোনো ল'ৰা ছোৱালী চেণ্ডেল পিন্ধি নগৈছিলে আমি খোজকাঢ়িয়ে গৈছিলোঁ পেণ্ট পিন্ধিছিল হাফ পেণ্ট পিন্ধি গৈছিলোঁ তেতিয়া পেণ্ট পিন্ধাও ল'ৰা ছোৱালী নাছিল পাইজামা পিন্ধিছিল আৰু আমি হাফ পেণ্ট পিন্ধিয়ে গৈছিলোঁ ঠিক তেনেধৰণে আমি দুনি MVত পঢ়িলোঁ দুনি MVত পঢ়ি তাতে আমি পঢ়া সময়ছোৱাত আমাৰ বন্ধুসকলৰ লগত আমি খেল ধেমালিত সহযোগ কৰিছিলোঁ আৰু দুনি MVত আমি পঞ্চম কি ষষ্ঠ শ্ৰেণীত পঢ়োঁতে আমি পাণ্ডাঘাটত এখন বল ফিল্ড আছে এই বল ফিল্ডখনত আমি খেল খেলিবলৈ গৈছিলোঁ এই পাণ্ডাঘাটৰ কোনোবা এখন স্কুল আছিলে সেই স্কুল আৰু আমাৰ দুনি MV স্কুলৰ মানে প্ৰতিযোগিতা হৈছিলে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই সময়ত আমি বেলেগ অন্য ফিল্ডলৈ বা অন্য ঠাইলৈ খেল খেলিবলৈ গ'লে ঘৰৰ মানে পৰিয়ালৰ লগত মানে আমাৰ খুব ভয় পৰিয়ালে যাব নিদিয়ে আমি সেইদিনাখন তাতে গ'লোঁ খুব ভয়ে তাতে গৈ বল খেলিলোঁ বল খেলাই অহাৰ পিছতো আমাৰ ওচৰৰে আপোনালোকৰ সেই সময়টোত মানে খেলা ধূলা কৰাত বৰ আগ্ৰহ নাছিল নেকি অভিভাৱকবিলাকৰ সেই সময়ত যাবলৈ নিদিছিল কিয় নিদিছিল তাৰমানে ক'ৰবাত গ'লে হয়তো ভৰি হাত ভাঙিব কিবা হ'ব আৰু তেতিয়া চিকিৎসাৰ ব্যৱস্থাটো মানে খুব ভাল ধৰণৰ ব্যৱস্থা আমাৰ ওচৰত নাছিলে গতিকে এই কথাটোৰ কাৰণে যাব নিদিছিল বাধা কৰিছিল আমি ভয়ে লুকাইহে বল খেলিবলৈ গৈছিলোঁ আপুনি ফুটবল খেলিছিলোঁ কেতিয়াবা আপোনাৰ তেনেকুৱা ঘটনা হৈছিল নেকি ভৰি হাতত দুখ পোৱা হৈছিল বহুতেই হৈছে এই কেতিয়াবা নহয় আমি এই তেতিয়া এইটো মানে হাইস্কুল বা অন্য এই LP এই পৰ্যায়ৰ কথা নহয় আমি যেতিয়া এই হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত আমি অলপ কিছুদিন ঘৰত থাকিবলগীয়া হৈছিলে আৰু সেই সময়ত আমাৰ এই অঞ্চলৰ যুৱকসকলৰ লগ লাগি এটা খেল টিম গঠন কৰিছিলোঁ এই নামটো আছিল পশ্চিম মঙলদৈ আঞ্চলিক যুৱ সংঘ আৰু খেল বিভাগৰ সম্পাদক মই আছিলোঁ আৰু আমি গহৰা দলংঘাটত এখন সুন্দৰভাৱে খেল ফিল্ড তৈয়াৰ কৰিছিলোঁ এতিয়া বৰ্তমান যিখন আমাৰ ভৰি হাতত দুখ পোৱা তেনেকুৱা ঘটনা হৈছিলে নেকি হৈছে বহুত দিনেই হৈছে তেনেকুৱাকৈ মই বিশেষকৈ এই বল খেলোৱাৰ মানে য'ত খেলিছিলোঁ তাত মই গ'লকিপাৰ হিচাপে মানে খেলত অংশগ্ৰহণ কৰিছিলোঁ আৰু যেতিয়া গ'লকিপাৰ হিচাপে বল খেলিছিলোঁ বলটো আহিলে মানে কোনোবা এজন মানে ফৰৱাৰ্ডৰ মানুহে বলটো লৈ আহি মানে একদম
লৈ আহে নামাৰে তাৰমানে একে ওচৰলৈ আহে গ'লকিপাৰৰ ওচৰলৈ মই থাপ মাৰি যাই বলটো উৰি হৈ আঁঠুকাৰি পৰি ধৰিব যাওঁ যাওঁতে তেওঁলোকৰ মানে যি স্পীডত আহি ভৰি মাৰি দিয়ে বা বলটোত মাৰি দিব মোৰ আঁঠুত বা ভৰিত মাৰি দিয়ে সেই কিলটো বললৈ যিটো প্ৰক্ষেপ পৰিছিল সেই কিকটো মোৰ আঁঠুত পৰিছিল নহয়তো বা ভৰিত পৰিছিল নহয়তো বা হাতত পৰিছিল ঠিক এনেধৰণৰ মোৰ বহুতো হৈছিল আমাৰ আকৌ আপুনি এগৰাকী খেলুৱৈ এই সময়ত আপোনাৰ খেল খেলিছিল গম পাইছোঁ বুজিলোঁ আচ্ছা মই আপোনাক সুধিব খুজিছোঁ যে আপুনি ইচ্ছাকৃতভাৱে কেতিয়াবা ফাউল কৰিছিল নেকি যি কম সঁচা কম ইচ্ছাকৃত মই ফাউল কৰা তাৰমানে মই গ'লকিপাৰতে বেছি খেলিছোঁ কম্পিটিশ্যন খেলোঁতে গ'লকিপাৰতে খেলিছিলোঁ আৰু এনে আমি যেতিয়া ফ্ৰীলি খেলিছিলোঁ তেতিয়া মই মানে আগতে খেলিছিলোঁগৈ গতিকে তেতিয়া ইচ্ছাকৃতভাৱে আচলতে তেনেকুৱাকৈ ফাউল কৰা ছিষ্টেমটো নাছিলে আমাৰ সময়ত আমাৰ দলটোৰ ভিতৰত তেনে ইচ্ছাকৃত ফাউল কৰা আমাৰ খেলুৱৈ নাছিলে কেইগোলমান খাই পাইছে গ'ল আপুনি গ'লকিপাৰ হৈ থাকোঁতে আমি 7 গ'ললৈ খাই পাইছোঁ আৰু দিও পাইছোঁ 9 গ'ললৈ 7 গ'ল খাই পাইছে 9 গ'ললৈ দিও পাইছোঁ আমি হয় মানে আমাৰ দলটো কিন্তু বৰ মানে এটা ছুইচাইড গ'ল খাই পাইছে নে কেতিয়াবা ছুইচাইড গ'ল হৈ পাইছে ফুটবলত কিবা কেৰিকাটি নিয়া এটা কথা নাই নে আছে তেতিয়া বহুতে আছিল আমাৰ এই কেৰিকাটা মই আপোনাক আমি বাস্তৱ জীৱনতো কেৰিকাটি ফুৰিব লাগে নেকি মই এই কথাটো সুধিব খুজিছোঁ আচ্ছা ফুটবলত যিটো কেৰিকাটা ছিষ্টেম আমাৰ বাস্তৱ জীৱনতো হয় নেকি কেতিয়াবা বাস্তৱ জীৱনতো কেৰিকাটিব লাগে নহ'লে পোনে পোনে যোৱাৰ যিটো ৰাস্তা এই কেতিয়াবা বাস্তৱ জীৱনত এই ফুটবলৰ কেৰিকাটা ছিষ্টেমটো লগাবলগীয়া হৈছে নেকি নাই আমি তেনেকুৱাকৈ ফুটবলৰ ছিষ্টেমত কেৰিকাটি যাবলগীয়া বৰ্তমানলৈ আমি আজিৰ তাৰিখলৈ আমি তেনেকুৱাকৈ পোৱা নাই আমি চিধা চিধিকে মানে চলন ফুৰণ খোৱা লোৱা কৰি সমাজৰ লগত চলা বিভিন্ন অনুষ্ঠানৰ লগত চলা আমি এই কেৰিকাটি চলিবলগীয়া হোৱা নাই প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত কেতিয়াবা কেৰিকাটিবলগীয়া হৈছে নেকি প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আমাৰ ঠিক তেনেধৰণৰ ঘটনা হোৱা নাই আমাৰ সহজভাৱে আমাৰ মানে ঘৰুৱাভাৱে আলোচনাৰ পক্ষত দুয়োটা পক্ষৰ মাজত আলোচনা হৈয়ে আমাৰ বিবাহ সম্পাদন হৈছিল বৰ ভাল খবৰ হয় সেই সময়ত পিতৃ মাতৃৰ অনুমতি সাপেক্ষে তেওঁলোকৰ চোৱা মেলা সাপেক্ষে আপোনাৰ সম্পূৰ্ণ ঘৰুৱা ছিষ্টেমত আমাৰ হৈ গৈছে দুয়োখন ঘৰৰ মাজত আলোচনা আপুনি আপোনাৰ কইনাগৰাকীক চাবলৈ আপুনি নিজে গৈছে নিশ্চয় এনেই বহুত দূৰৰ নাছিলে ওচৰৰ হ'লেও এটা নিয়মৰ মাজত যাব লাগে ন গৈছোঁ বিশেষ কথা বতৰা হৈছিল নেকি আপোনালোকৰ মাজত নাই আপোনালোকৰ কথা বতৰা হৈ আছে নেকি তেনেকুৱা বিশেষ কথা বতৰা হোৱা নাই মাত্ৰ মানে দুই এটা কথা হৈছিলে কাৰোবাৰ কিবা আপত্তি থাকে নেকি এনে ধৰণৰ কথা অলপ হৈছিলে এইটো ৰখাল কথা আছে নেকি তাৰ মাজত ৰখাল আমাৰ বিশেষ আগৰ চিনাকি যদিও বিশেষ তেনেধৰণৰ মানে ঘটনা পৰিঘটনা আমাৰ মাজত হোৱা নাছিলে সুন্দৰভাৱে আপোনালোকৰ বিয়াখন হৈ গ'ল হয় এতিয়া হৈ গৈছে সংসাৰ কেনেকুৱা আপোনালোকৰ সংসাৰ এনে আমাৰ পৰিয়ালৰ কথা কৈছোঁ হয় মই সেইটোৱে ক'ব গৈছোঁ আমাৰ এই মাত্ৰ এগৰাকী ছোৱালী আৰু এজন ল'ৰা আমাৰ সংসাৰত এওঁলোক দুজনেই আমাৰ পৃথিৱীলৈ আমাৰ পৰিয়াল হিচাপে আমি পাইছোঁ আৰু তেওঁলোকেও আমাৰ তত্বাৱধানতে থাকি পঢ়া শুনা কৰি বৰ্তমান দুইজনে উচ্চ শিক্ষাৰে শিক্ষা গ্ৰহণ কৰি দুইজনে কৰ্মসংস্থান মানে লাভ কৰিছে সুন্দৰ খুব ভাল লাগিল কিন্তু বৰ্তমান আপোনাৰ ছোৱালীজনী আৰু ল'ৰাজনে ক'ত কি কৰি আছে ছোৱালীজনীয়ে হাইস্কুলৰ শিক্ষকতা কৰে কৰৰাপাতিৰ হাইপাতচা বুলি কওঁ এই বৰ্তমান হাইস্কুল আমাৰ শলবাৰী চক কামৰূপৰ ল'ৰাজনে 2015 চনতে ইণ্ডিয়ান এয়াৰফ'ৰ্চত সংস্থাপন পাইছে বৰ্তমান কাশ্মীৰৰ শ্ৰীনগৰত সংস্থাপন চাকৰি ভাল লগা পৰিয়াল হয় আপোনাৰ কিছু চিন্তা নিশ্চয় পাতলিছে হয় আপুনি কেতিয়া অৱসৰ ল'লে হয় 2014 চনৰ 31 জানুৱাৰী তাৰিখে 10 বছৰেই হ'ল 10 বছৰ হৈ গ'ল
10 বছৰ আপুনি এতিয়া অৱসৰী জীৱন অতিবাহিত কৰিছে অতিবাহিত হৈ যায় সুন্দৰ এনেধৰণে আছোঁ আৰু। স্বাস্থ্য পাতি ঠিকে আছে ঔষধ স্বাস্থ্য খাব পাতি লাগে আছে আৰু ঔষধ খাব লাগে ঔষধ খাব লাগে বৰ এটা প্ৰব্লেম আছে স্কিনৰ এইটো প্ৰায় 8-9 বছৰে হ'ল সেইটোৰ দৰৱ খাই থাকোঁ মাজে তাত মাজে বাহিৰে বেলেগ সমস্যা নাই বিশেষ নাই বাৰু অলপ শাৰীৰিকভাৱে অলপতো চলে অলপ চলপ বিশেষ থাকিবই নাই 70 বছৰ 72 বছৰত অলপ চলপ সমস্যা থাকিব হয় ডাঙৰ হয় কথা নহয় হয় কিন্তু নাই বুলিয়ে ক'ব লাগিব নহয় জানো হয় এই যে স্বাস্থ্যটো আপুনি ৰক্ষা কৰিব পাৰিছে এইটো কি আপোনাৰ আছোঁ কি ঠিকে বুলি ভাবে আপুনি খাদ্য পৰিশ্ৰম কিহৰ অৱদান বুলি ভাবে আপুনি স্বাস্থ্যটোৰ প্ৰতি যত্ন আচলতে মই অলপ লওঁ গোটেই নোলোৱাকৈও নাথাকোঁ কিন্তু খাদ্যৰ প্ৰতি অলপ গুৰুত্ব দিওঁ এই খাদ্যটো ঠিক তেনেধৰণে অধিক খাদ্য নাখাওঁ অধিক খাদ্য নাখায় এক নম্বৰ কথা অধিক খাদ্য নাখাওঁ মাছ মাংসটো আগতেও কমেই খাইছিলোঁ কিন্তু আজি এবছৰ হ'ল 2 নম্বৰ মাছ মাংস কমাই একেবাৰে নাখাওঁ এতিয়া একেবাৰে নাখাওঁ মাছ মাংস কণী মই এবছৰ হ'ল একেবাৰে নাখাওঁ মই ৰাতিপুৱা চাহ নাখাওঁ বৰ এটা মানে হেৰি হ'ল আজি 10-12 বছৰ হ'ল ৰাতিপুৱা মই চাহ নাখাওঁ মই কুহুমীয়া গৰম পানী প্ৰায় লিটাৰ বা 5 পোৱা ইমান মানে ৰাতিপুৱা খাওঁ মই কোনোদিনে মানে ৰাতিপুৱা চাহ নাখাওঁ এইটো 9:30 10টা তেতিয়াৰ পিছত মই চাহটো খাওঁ ৰাতিৰ সাঁজ কেতিয়া খায় আপুনি ৰাতি আমাৰ 9:30 10টা ইমানত দেৰি হয় ৰাতি হয় 9:30 10টা এই সমাজ জীৱনত আপুনি কি ধৰণে জড়িত হৈ আছে বৰ্তমান সমাজ জীৱনত আমি খুব বিশেষ ধৰণে জড়িত বুলিও ক'ব নোৱাৰোঁ আৰু জড়িত নহয় বুলি ক'ব নোৱাৰোঁ আমাৰ সামাজিকভাৱে আমাৰ যিখিনি আমাৰ ইয়াতে আচলতে আমাৰ পুৰুধা ব্যক্তি সন্মানীয় চম্পাৰাত নাথ পুষ্প বৰা ফণীধৰ নাথ এই লেখীয়া ললিত বৰা কুহি বৰাকে ভিতৰ কৰি যিসকল ব্যক্তিয়ে আমাৰ এই গহ্বৰাত শিক্ষানুষ্ঠানে অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল এই অনুষ্ঠানবিলাকৰ লগতে আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি লাগি আছোঁ আমি আমাৰ যিখন হায়াৰ ছেকেণ্ডাৰী আছিল কলেজ যদি কলেজ বুলি কওঁ এতিয়া চিনিয়ৰ ছেকেণ্ডাৰী হ'ল সেইখনত আমি 1985 চনৰ পৰা আমি জড়িত হৈছোঁ তেতিয়াৰ পৰাই আমি এতিয়ালৈ এতিয়া মানে এতিয়া চিনিয়ৰ ছেকেণ্ডাৰী হ'ল সেইখনত আমি ওতঃপ্ৰোতভাৱে লাগি আছোঁ আৰু 89ত আমি ডিগ্ৰী কলেজ প্ৰতিষ্ঠা কৰা হৈছিল আমি তাতে লাগি আছিলোঁ প্ৰতিষ্ঠা কৰাৰ সময়ৰ পৰা আজিৰ তাৰিখলৈ আমি সেইখনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমি সমাজৰ লগত জড়িত হৈ আছোঁ বৰ ভাল কথা ক'লে আপুনি হয় মই যিটো বুজিলোঁ আপুনি শিক্ষক হিচাপে অৱসৰ লৈছে অৱসৰ লোৱা 10 বছৰ হ'ল আৰু আপুনি শিক্ষকতা কৰি থকাৰ সময়তো আৰু এই অৱসৰীয় সময়ছোৱাটো আপুনি আকৌ শৈক্ষিক অনুষ্ঠানৰ সমূহৰ সৈতে জড়িত হৈ আছে এইটো খুবেই এটা ভাল লগা দিশ মন কৰিছোঁ দিশটো আমি আশা কৰিছোঁ আপুনি সেই ধৰণে জড়িত হৈ থাকক কিন্তু আমি আকৌ এবাৰ আপোনাৰ শৈশৱলৈ গুচি যাম এই শৈশৱৰ সময়ত আপুনি বিহু ফাকু এইবিলাক গৈছিলনে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে মনত আছেনে কিবা স্মৃতি আছে তেনেধৰণৰ বহুত আমাৰ মানে ঘটনা পৰিঘটনা হৈছিলে আমি বিহু খেদিছিলোঁ আমাৰ গোটেই ডেকা বা সৰু ল'ৰা এইবিলাক লগ লাগি আমি গাঁৱত তেতিয়া হুঁচৰিও নহয় আমাৰ আজিকালিৰ দৰে বিহু নহয় আমি এই ল'ৰা মানুহৰে ছোৱালী বনাইছিলোঁ ল'ৰা মানুহৰে ছোৱালী মই ছোৱালী হোৱা নাছিলোঁ মই ছোৱালী হোৱা নাছিলোঁ মই দলত গৈছিলোঁ মই বাঁহী বজাই ফুৰিছিলোঁ লগত এই তেনেধৰণে বিহু মাৰিছিলোঁ কাঁহীতলি ভেৰুৱা পাণ্ডাৰঘাট এইবিলাকত আমি ৰাতি পেন্থেল লাইট লৈ লৈ বিহু মাৰিবলৈ গৈছিলোঁ আমাৰ প্ৰায় মানুহবিলাকে গোটেই আমাৰ মেন্থেল লাইটটো কেনেকুৱা আজিৰ প্ৰজন্ম হয়তো মেন্থেল লাইট দেখাই নাই মেন্থেল লাইট দেখাই নাই এতিয়া মেন্থেল লাইটটো এতিয়া কেনেকুৱা বুলি ক'লে যেনে মেন্থেল লাইট এটা থাকে কভাৰটো বাল্বৰ নিচিনা মেন্থেল এইটো কাপোৰ সূতাৰ থাকে আৰু এটা মানে আইনাৰ এইটো চিমনি বুলি কয় চিমনি আইনাৰ থাকে আৰু সেইটো মানে তলত এটা বাতি থাকে তাতে তেল কেৰাচিন ভৰাব লাগে আৰু তাৰ মানে পাম্প কৰিব লাগে পাম্প কৰিলে ওপৰলৈ তেলটো পাছ কৰি সেই বাল্বটো যিটো সূতাৰ বাল্বটোত তেলটো পাছ কৰি থাকে আৰু তাৰ লাইটটো সুন্দৰ পোহৰ দিয়ে আৰু সেই তেনেধৰণে মেন্থেল লাইট জ্বলালৈ আমি বিহু মাৰি ফুৰিছিলোঁ ঘপককৈ বন্ধ হৈ গৈছিল নেকি হয়
আৰু ভপককৈ বন্ধ হৈ আকৌ গোটেইকেইটা থুপুৰি লাগি লওঁ লৈ আকৌ মেচ জ্বলাই এই লাইটটো পোহৰ কৰি লাইটটো জ্বলাই লওঁ এতিয়া নতুন এই যিবিলাক আমাৰ সৰু সুৰা ছাত্ৰ ছাত্ৰী আছে বা শিশুসকল আছে তেওঁলোকৰ এইটো কথা নিশ্চয় দেখাই নাই চাগে এই দেখাই নাই মানে তেওঁলোকে সপোনৰ নিচিনা বুলি ভাবিব আমি যদি এইবিলাক কথা তেওঁলোকক কওঁ তেওঁলোকে ভাবিব এইবিলাক কি থিয়েটাৰ তেনেকুৱাই কৰা হৈছিল মেণ্টেল লাইট 4-5টাকৈ আলাই লওঁ আলাই লৈ কৰিছিল এদিনাখন এনে ধৰক এই ঘপককৈ এটা নুমাই গ'লে দৰ্শকৰ পৰা বৰ ধুনীয়াকৈ উকি আহে কিছু সময় থিয়েটাৰ বন্ধ হৈ থাকে আচ্ছা তেনেকুৱাকৈ নহৈছিল হ'ব লাগে তেনেকুৱাকৈ পাম্প কৰিবলগীয়া অৱস্থা হৈছিলে আৰু থিয়েটাৰ বন্ধ হ'বলগীয়াও অৱস্থা হৈ গৈছিলে তেনেকুৱা ঘটনা চলিছিল অসুবিধা তাৰমানে আজিকালি নাটকবিলাক কৰোঁতে যেনেকুৱাকৈ লাইটিং ফ'কাচিং চলে তেতিয়া নাছিলে তেতিয়া এজ ইট ইজ পোহৰে চলি আছিলে এই বগা পোহৰটোতে নাটক কৰিবলৈ কালাৰ কাগজত আমাৰ সন্মানীয় প্ৰয়াত ভৈৰৱ নাথ দাদাই এইটো মানে কালাৰিং কাগজ কাটি কাটি নামবিলাক মানে দেখুৱাইছিল বিভিন্ন ৰঙত পৰ্দাত নামবিলাক দেখুৱাইছিল কথা হৈছিল নেকি বাৰু এই ধৰক এই থিয়েটাৰখন আৰম্ভ হোৱা নাই 8টা বাজিছে দৰ্শক ৰৈ আছে হয় 9টা বাজিছে আৰম্ভ হোৱা নাই 10:30 হৈছে আৰম্ভ হোৱা নাই তেতিয়া খেৰৰ যোৰাবোৰ সাজি ষ্টেজলৈ মৰা এনেকুৱা ঘটনা পাইছে বহুত ঘটনা ঘটিছে তেনেকুৱা হৈছিল বহিবৰ কাৰণে খেৰ পাৰি দিয়া হৈছিল আৰু কিছুমান মানে ত্ৰিপাল আছিল আমাৰ ত্ৰিপাল বিশেষকৈ এই আমাৰ সন্মানীয় দিবেশ্বৰ ভট্টদেৱৰ তেওঁ চাকৰিৰ পৰা অৱসৰ লৈ আহি অলপ ট্ৰেইন যোগাৰ কিনিছিল তেওঁৰ ত্ৰিপাল আছিল এই তেওঁৰ ত্ৰিপাল আনি আমি সন্মুখত পাৰি দিছিলোঁ তাতে দৰ্শকবিলাক বহিছিল আৰু আপোনালোক খেৰৰ পৰা অলপ উন্নত নেকি খেৰ দিয়া নাছিল খেৰো আছিল নৰা আছিল খেৰ আছিল এনেধৰণৰ আছিল এই তেতিয়া আমাৰ হেৰি যিটো এতিয়া চকীত বহি থিয়েটাৰ চাই নহয় জানো হয় চকীত বহি চাইছিল তেতিয়া চকীত আছিল ধাৰা আছিল ত্ৰিপাল আছিল খেৰ আছিল এনেধৰণৰ বহি চাইছিল আৰু দৰ্শকসকলে আমি যেতিয়া চোৰ ঘৰত এই অভিনেতা অভিনেত্ৰীসকলক সজাই থকা সাজপাৰ পিন্ধি আছিলে তেতিয়া দৰ্শকসকলে এই বহা তেওঁলোকৰ আসনৰ পৰা মানে চিঞৰ বাখৰ লগাই আছিলে তেতিয়া এই আমাৰ মিউজিকক আমাৰ বিশেষকৈ আমাৰ ভৈৰৱ নাথে কথাটো কৈছিল এই মিউজিক পাৰ্টিটো যোৱাচোন মিউজিক পাৰ্টি যোৱা তেতিয়া আমাৰ এটা ধুনীয়া দল আছিলে বৰপথাৰ গভৰা এই পাণ্ডাঘাটকে ভিতৰকে শৈলেন দাদাহঁতো আছিলে এই এনেধৰণে আমাৰ সন্মানীয় প্ৰয়াত অভিলয় চক্ৰৱৰ্তী দাদা তেখেতে আমাৰ নাটকৰ গুৰি ধৰোঁতা আৰু দুদিৰ প্ৰয়াত ভৈৰৱ নাথ এই নাটকৰ গুৰি ধৰোঁতা আছিল তেখেতসকলে আমাৰ ইয়াতে যিমান নাটক আছিল দলংঘাটত বা আমাৰ ঠায়ে ঠায়ে তেখেতসকলে আছিল আপুনি কি অভিনয় কৰিছিল কেনেকুৱা অভিনয় কৰিছিল মই দুখনমানত অভিনয় কৰিছিলোঁ কিন্তু পাছত মানে মই অভিনয়টো প্ৰধানতঃ আপুনি কি ক'ব অভিনেতা বুলি ক'ব নে কি বুলি ক'ব এনে মই বিশেষকৈ মানে পাছৰ ফালে হেৰি কৰিলোঁ এইটো প্ৰম কৰিছিলোঁ মানে স্মাৰক হিচাপে বেছি কৰি আছিলোঁ আৰু তাৰ স্মাৰকৰ কাৰ্যসূচীত যোৱাৰ আগত মিউজিকত মই বাঁহী বাদন কৰি আছিলোঁ স্মাৰক হিচাপে আপোনাৰ এটা অভিজ্ঞতা কওক খুব ৰসাল স্মাৰক হিচাপে এটা অভিজ্ঞতা আছে আমি এই এবাৰ এইটো পদ্মাথানত এইটো পদ্মাথানত পূজাত আমাৰ এটা মানে দলংঘাটকে কেন্দ্ৰ কৰি আমাৰ যিটো নাট্য দল আছিল আমাৰ নাটকৰ দলটোক তেওঁলোকে আমন্ত্ৰণ জনালে হেৰি পদ্মাথানলৈ আমি সুন্দৰকৈ ৰিহাৰ্চল কৰি সেইদিনাখন মানে তাতে গ'লোঁ আৰু এটা মানে ঘটনা ঘটিল আমাৰ এজনী এই শিল্পী এই অভিনেত্ৰী আমাৰ মানে মূল অভিনেত্ৰী তেওঁৰ মানে কিবা কণ্ডিশ্যনেলি সেইদিনাখনে যাব ওলাইছিলে কোনোবা এজনে বাধা কৰিলে ঘৰৰ পৰিয়ালে নেকি নগ'ল যাওঁতে আমাৰ এটা বৰ বিপৰ্যয় আহিল সেই পাৰ্টটো ফিল আপ কৰাৰ কাৰণে তাতে যেন মানে আমাৰ ৰিহাৰ্চলত থকা অন্য এগৰাকী ছোৱালীৰ জৰিয়তে এই সেই নাটকখন মানে সেইদিনাখনৰ পাৰ্টটো তেওঁ অভিনয় কৰিলে আৰু সেইদিনাখন আৰু এটা অসুবিধা হ'ল আমাৰ প্ৰম আমি দুফালে দুজন থাকোঁ এতিয়া সেইদিনাখন এজন প্ৰম তাৰ স্মাৰক তাৰমানে নগ'ল মই অকলে কৰিবলগীয়া হ'ল মানে দুজনৰ ঠাইত এজনে কৰিবলগীয়া হ'ল কৰোঁতে
কি হ'ল এতিয়া নাটক মঞ্চটোত দুফালে মানে অভিনেতা অভিনেত্ৰীখিনি থাকে এফালৰ পৰা ফৰ্ম কৰিলে নুশুনে এতিয়া মই এটা ছাইডৰ পৰা যেতিয়া ইফালে থকা মোৰ ছাইডত থকা অভিনেতা বা অভিনেত্ৰী ফৰ্ম ক'বলগীয়া হয় সেইখিনি মই প্ৰম কৰি দিলোঁ দি উঠি সিফালৰখিনি মই কৈ থাকোঁ নুশুনে মই এতিয়া আকৌ কাপোৰৰ আৰেদি দৌৰি গৈ আকৌ সেইটো ছাইডলৈ যাবলগীয়া হয় এবাৰ ইফালৰ পৰা প্ৰম কৰে ইফালৰ এবাৰ হয় এবাৰ পূব দিশে হওক বা পশ্চিম দিশে হওক এনেধৰণে ইফালৰ পৰা সিফালৰপে সেইদিনাখন ঠিক তেনেধৰণে দৌৰা দৌৰি কৰি প্ৰম কৰিবলগীয়া হৈছিলে সেই কাহিনীটো মোৰ এতিয়া স্পষ্ট মনত আছে আৰু ঠিক তেনেধৰণে সেইদিনাখন নাটক এই দৰ্শকেও ভালে পাইছিল আৰু ভাল পালে আপোনাৰ এই শৈশৱত আপুনি এই শৈশৱ বা যৌৱনৰ সময়ছোৱাত আপুনি ফাকু বোকা এইবিলাক খেলিছিলনে আচ্ছা এই কাহিনীটো এনেধৰণে আমি ফাকুৱা খেলিছিলোঁ ফাকু এই আমাৰ দলটো বৰপথাৰৰ পৰা গভৰা পাটাঘাটকে ভিতৰ কৰি আমাৰ এটা বৃহৎ আমাৰ লগ বন্ধু আমাৰ সন্মানীয় বহুত ব্যক্তিয়ে আছিল আমাৰ লগত দুদিকে কেন্দ্ৰ কৰি আমি ফাকু খেলিছিলোঁ প্ৰত্যেক ঘৰলৈ নাযাওঁ যিখিনি আমাৰ লগত জড়িত থকা তেওঁলোকৰ ঘৰবিলাকলৈ আমি যাওঁ এনেধৰণে ফাকু খেলি ফাকু আমি এটা সুন্দৰকৈ প্ৰীতিভোজ খাওঁ আৰু পিছদিনাখন বোকা খেলা হয় বোকা খেলে তাৰ সেই বোকা খেলত মই তেনেকুৱাকৈ নাযাওঁ কিন্তু মোক জোৰ কৰি মানে নিবলৈ কেইজনমানে খেদিলে সেইটো দলংঘাটত আমাৰ মেইন চকতে আছিলোঁ খেদাত মানে অকাই পকাই আমাৰ পাব্লিক হেল্থৰ কাষেদি ঘূৰি মানে মইতো বিশেষ দৌৰিব নোৱাৰোঁ তথাপিতো এনেকৈ গৈ আমাৰ ফিল্ড এখন আছে পশ্চিম চাইডে এই ফিল্ডখনৰ মাজেদি গ'লোঁ মোক 4-5জনে খেদি আছে আপোনাক বোকা দিবৰ কাৰণে 4-5 বোকা দিবৰ কাৰণে বোকা দিয়াই নহয় একে দাঙি নি বোকা টানি লৈ ফুৰাই এনেকুৱা অৱস্থা একেবাৰে ধেমালি কৰে আপুনি হাৰিবৰ কাৰণে মই দৌৰি গৈ নদীত মানে নদীটো পাৰ হ'ব লাগে সেইফালে উপায় নাই আৰু নদী পাৰ হ'ব দৌৰি গ'লোঁ তাই নদীত পানী কম আছিলে তাৰপিছত নদী পাৰ হৈ গৈ চিধা এখন ঘৰলৈ সোমাই গ'লোঁ সোমাই যায়ে মানে তেওঁলোকৰ ঘৰটোত মেইন ঘৰ থকা ঘৰ এই দৰ্জা খোলা আছিল মই দৰ্জাখনৰ মানে ভিতৰ সোমাই গ'লোঁ যাই দৰ্জাখন দি দিলোঁ মানে এনে এটা ঘটনা হ'ল ভিতৰত মানে গাভৰু ছোৱালী এজনী আছিল মই যাই যে দৰ্জাখন ঝপাই দিলোঁ আৰু বাহিৰৰ ফালৰ পৰা মানুহে অলপ মানে ধৰ এনেকুৱা কিবা কিবি কৰিছে দৰ্জাটা ভিতৰত ছোৱালীজনীয়ে মানে চিঞৰ বাখৰ কৰিব লগালে ভয় খাই গ'ল চিঞৰ বাখৰ কৰিলে চিঞৰ বাখৰ কৰাত মানে বাহিৰৰ পৰা মই এটা খুলি দিব আৰু মোক বোকা দিবৰ কাৰণে ইহঁতে খেদি গৈছে আৰু ঘৰৰ পৰিয়ালবিলাকে কি হ'ল বুলি মানে আগুৰিয়ে ধৰিছে এনেকৈ মই এটা বিপদজয়ত পৰিলোঁ হাহাকাৰ বিয়া হৈ গ'ল বৰো ভয় লাগছি কাৰোবাৰ ঘৰত আহি সোমালোঁ কি বা কয় এনেকৈ এটা ছোৱালীজনীও থাকিল এতিয়া মই দৰ্জা খুলি দি মোক বোকা দিব বা কিবা কৰিব এনেধৰণৰ এটা ভয়ত থাকি উপায়ন্তৰ হৈ দৰ্জা খুলি দিলোঁ মই খুলি দিয়াত তেওঁলোকৰ ছোৱালীজনীও ওলাই গ'ল আৰু মোক তাৰ পৰা দাঙি নি তেওঁলোকৰ হাঁহপৰা পুখুৰী এটা আছিল বাটৰ কাষতে মোক তাতে একেবাৰে বোকাত টানি লৈ ফুৰালে মোৰ লগৰ কেইজনমানে ঠিক এনেধৰণৰ কিছুমান ৰঙৰ শস্য আছে আৰু স্পষ্ট এইবিলাক মনত পৰা কথা আৰু হয় এতিয়া আপোনাৰ যেতিয়া চাকৰি জীৱন আৰম্ভ হ'ল সেই সময়ত আপুনি চাকৰিত যোগদান কৰা সময়ৰ কিবা বিশেষ ঘটনা মনত আছেনে ভাল লগা ঘটনা যোগদান কৰা সময়ত মানে যোগদান কৰাৰ দিনাখনে এটা কেছ আছিলে এই আমাৰ এই শালিকাজাৰ নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয় সেই 1984 চনৰ সেই প্ৰথম প্ৰতিষ্ঠা হৈছে স্কুলখন তেতিয়া টাৰ্মটো এই বৰ্তমান যিটো পৰ্যায় হৈছে এতিয়া এপ্ৰিলত মানে ষ্টাৰ্ট দিয়া সেই সময়তো 85 চনতো এপ্ৰিলত ষ্টাৰ্ট কৰিছিল এপ্ৰিল মই আমাৰ স্কুলখন প্ৰথম মানে মে'ৰ 23 তাৰিখে উদ্বোধন হৈছিলে 23 তাৰিখে মোক জইনিং মানে লেটাৰখন দিবলগীয়া আছিল তেওঁলোকৰ সমিতিৰ মাজত কিবা অলপ মানে তেওঁলোকৰ মাজত কিবা লাগি মোক জইনিং লেটাৰখন নিদিলে মোক খবৰটো নিদিলে 31 তাৰিখে দিনাখন 31 তাৰিখে তেওঁলোকৰ এজন সন্মানীয় ব্যক্তি মোৰ ঘৰলৈ ৰাতিপুৱাই আহিছে আহি মোৰ তেতিয়া এইখন ঘৰ নহয় আমাৰ যিখন ঘাই ঘৰ বুলি কওঁ মেইন ঘৰ তাতে আছিলে তালৈ গৈছে আমাৰ অলপ চিনাকিয়ে আছিলে তেওঁ যাই কৈছে এনেকুৱা তেনেকুৱা তোক আমি এপইণ্টমেণ্ট দিছোঁ তই কিয় যোৱা নাই বোলো মইতো এপইণ্টমেণ্ট পাৱাৰ কাৰণে মোক কোনো হেৰি দিয়া নাই খবৰটো দিয়া নাই তই যো আজিয়ে যো এইবুলি তেনেধৰণৰ মই সন্মানীয় ব্যক্তি এজনে মোক ক'লে 31 তাৰিখে আহি কোৱাত মই ঘৰৰ পৰা ওলাই তেনেকুৱাকৈ গৈছোঁ গৈ
পোৱাত মোক এপইণ্টমেণ্ট লেটাৰখন দিছে এই আমাৰ যিখন পৰিচালনা সমিতিৰ সম্পাদক তেওঁক দিছে আৰু মই সেই 31 তাৰিখে মে' 1984 চনৰ 31 মে' তাৰিখে এই নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত মই যোগদান কৰিছিলোঁ। চাকৰি জীৱনত আপুনি কেতিয়াবা কিবা সংঘাতৰ সন্মুখীন হ'বলগীয়া হৈছিল? সংঘাতটো মোৰ এদিনে নহয়, এই 2-3টা মানে তেনেকুৱাকৈ এটা বিপৰ্যয় গৈছে আমাৰ স্কুলত। তেতিয়া ভেঞ্চাৰ পৰ্যায়ৰ স্কুল আৰু এতিয়া সোণাৰীশাল বজাৰখনৰ পৰা একদম নৱজ্যোতি স্কুললৈ তেতিয়া মধ্য ইংৰাজী বিদ্যালয়খনে আছিল আৰু বেলেগ স্কুল নাছিল। আৰু এতিয়া মাজতে এটা চুবা হৈছে আমাৰ স্কুল আৰু সোণাৰীশাল বজাৰৰ মাজৰ পথাৰখনত এটা চুবা বহিছে। তেতিয়া নাছিলে, বজাৰৰ পৰা একদম মুকলি পথাৰ। তেতিয়া 2006 কি 7 চন এনেকুৱা নেকি, এনেকুৱা তেতিয়া হাইস্কুলখনো প্ৰতিষ্ঠা হৈছে। 88 চনত 1988 চনত কি নৱজ্যোতি হাইস্কুলো প্ৰতিষ্ঠা হৈছে এম ই স্কুলৰ লগতে। তেতিয়া আমি একেলগে আমি ক্লাছ কৰিছিলোঁ। এম ই স্কুলৰ শিক্ষক যিকেইজন, আজি 2জন হাইস্কুলৰ শিক্ষক ৰাখিছিল। তেতিয়া আমি কৰিছিলোঁ। ঠিক এটা সময়ত আমাৰ তেতিয়া আছিল আহাৰৰ দিন। আমাৰ এইটো মানে হ'লে এইটো জুন পৰিব, জুনৰ মাহ। এনে এটা ধুমুহা বতাহ আহিল। তেতিয়া 5th পিৰিয়ড চলি আছিল। মই আমাৰ দক্ষিণ চাইডৰ ৰুমত তেতিয়া একচেলীয়া ঘৰ ক্লাছ কৰি আছিলোঁ। তেতিয়া 7ম শ্ৰেণীত ক্লাছটো কৰি আছিলোঁ। এটা মুহূৰ্তত এনেকুৱা এটা ধুমুহা আহিল। তেতিয়া মই ওলাই অফিচ ৰুমলৈ যোৱাৰ পৰিৱেশ নাই আৰু ল'ৰা ছোৱালীখিনিয়ে বিকট মানে চিঞৰ বাখৰ কৰিব ধৰিলে। আৰু যিকেইটা মানে আমাৰ তাৰমানে ৰুমটো অলপ মানে ডিষ্টেঞ্চ আছিল, অফিচ ৰুম আৰু আমাৰ ৰুমটো ডিষ্টেঞ্চ আছিল। তাত মাজত দৌৰ মাৰি আহি ইফালে সোমাব লাগে, কিন্তু আমি দৌৰ মাৰি ওলাই অহাৰ পৰিৱেশ নাপালোঁ। এনে ধুমুহা আহিল, বেৰা মানে কিবা বাগৰি পৰোঁ ঘৰবিলাক উৰাব ধৰিলে দুখনমান। তেনে ল'ৰা ছোৱালীবিলাকে এনেকুৱাকৈ আহি, মই টেবুলৰ ওচৰত ৰৈ আছোঁ, এই টেবুলখনৰ আগত গৈ ৰৈছোঁ। ল'ৰা ছোৱালী মখাই একেবাৰে মানে মোক আগুৰি ধৰিছে, ভয় লগা পৰি একদম মোৰ ভয় লাগিছে। গোটেই ল'ৰা ছোৱালী আগুৰি ধৰিছে। এনেকুৱাকৈ ভয়ৰ মাজতে গোটেইখিনি মোৰ সাহস হৈছিল, ল'ৰা ছোৱালী সাহস হৈছিল মোৰ। এনেকুৱাকৈ থাকোঁতে পশ্চিম ফালৰ যিটো বিল্ডিং আছিল, তেতিয়া সেইটো ক্লাছ আছিল 9ম শ্ৰেণীৰ ক্লাছ আছিল। পশ্চিম ফালৰ বিল্ডিংটো কাঠ খোৱা ঘৰ মানে কৰিছিল। কেঞ্চিসহ ঠিকৰ পাৰ্লিঙেদি এখন চাল গোটেই উৰুৱাই লৈ গ'ল ঘৰটোৰ পৰা। উৰাই লৈ যায় সন্মুখৰ এটা আমাৰ যি ৰাস্তাৰ কাষত ফিচাৰী আছিল, গছ আছিল, গছৰ ওপৰেদি গৈ ফিচাৰীত পৰিছে গৈ। আৰু ল'ৰা ছোৱালী মখাই তেতিয়া পানী পৰিল, বিপৰ্যয় হৈ ল'ৰা ছোৱালী তাৰ পৰা উলিয়াই সেইটো বাৰান্দাই দি যাব পাৰে কাৰণে ল'ৰা ছোৱালীখিনি তাৰ পৰা ওলাই আঁতৰি গ'ল। ভাগ্য ভাল, কাৰো চাগে একো নহ'ল। এখন ওপৰে গ'ল, এখন চাল গোটেই উৰি গৈছে। তাৰপিছত আমাৰতো আৰু আমি দেখিছোঁ, কিন্তু মানে একো কৰিব পৰা নাই। ঠিক এনেকুৱাকৈ ঈশ্বৰকে মানে হাৰগত কৰি আমি তাতে গোটেইকেইটা আছোঁ ল'ৰা ছোৱালীৰ সৈতে। এতিয়া আপুনি ল'ৰাৰ কথা ক'লে, ছোৱালীৰ কথা ক'লে, আপোনাৰ চাকৰি জীৱনৰ কথা ক'লে, কিন্তু বাইদেউৰ কথা অকণমান নক'লে বেয়া হ'ব। আচ্ছা। বাইদেউৰ কথা অলপ কওক। হয়, তাৰমানে তেওঁ আপোনাক কেনেধৰণে আগবঢ়াই সহযোগিতা কেনেকুৱা? 1990 চনত আমি বিয়া কৰালোঁ। 11 মে' তাৰিখে 1990 চনৰ 11 মে'ত আমাৰ বিয়া হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ সাধাৰণভাৱে কিবা অকণমান লগাটো বেলেগ কথা, খুব বেছি আমাৰ তৰ্কাটোৰ কিয় হওক বা কিবা গণ্ডগোল লগা নাই। মই ইয়াতে আহিব 2006 চনত ইয়ালৈ আহিলোঁ। তাৰ আগত আমি 90 চনৰ পৰা বাকীকেইটা বছৰ তাতে আছিলোঁ। তাতেও ময়ে সৰু আছিলোঁ, 5জন ভাই ককাই। আপোনালোকৰ ঘৰ যিখন ঘৰ সমূহীয়া ঘৰখন, কমলহঁতৰ যিখন ঘৰ। আপোনালোকৰ সমূহীয়া ঘৰৰ পৰিয়াল কিমান বাৰু? এতিয়া কমিল। এতিয়া আগতেতো আমি একেলগে এটা চৰুতে ভাত খাইছিলোঁ। আমি 27 জনে খাইছিলোঁ। 27 জনে আমি পৰিয়াল পোৱা নাযায় আজিকালি। হয়, আমি লাষ্টলৈ 27 জন পৰিয়ালে আমি একেলগে খাইছিলোঁ। যৌথ পৰিয়াল এটাৰ লগত মিলা প্ৰীতিৰে চলিবৰ কাৰণে আপোনাৰ বাইদেউ নিশ্চয় এগৰাকী দক্ষ সুগৃহিণী হিচাপে যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰিছিল। আচ্ছা। নাই, খং কৰে। কি কথা খং কৰে মানে
কি কথা কৰে মানে এতিয়া ক'বলৈ গ'লে কওকচোন। এতিয়া আমাৰ এতিয়া আৰু প্ৰত্যেকৰে তেনেকুৱা থাকিব। এই গিৰিয়েক ঘৈণীয়েকৰ মাজত নিশ্চয়। কিছুমান মানে সৰু সুৰা কথাটো খং কৰে, অভিমান কৰা এনেধৰণৰ কথা লাগে। সেইটো পৰিয়াল। কেতিয়াবা ক'ৰবালৈ যাব ওলাব মই বাধা দিম, বা কেতিয়াবা মই যাব ওলালে মোক বাধা দিয়ে। তাৰ মাজতে অকণমান মানে দুটাৰ মাজত মনোমালিন্য হয়। তাৰমানে মই কম মোৰ যাবলগীয়া আছে, তুমি যাব নোৱাৰা, তাতে আকৌ মোৰ নাম আছে, মই যাব লাগিব। ঠিক এনেধৰণৰ কথা অকণমান কাটাকাটি হয়। কোন জিকে? এই মানে তালা মাৰি থৈ যাওঁ। মানে ঘৰখন হাৰে আৰু আপোনাৰ নিজে নিজে ঘৰখন তালা মাৰি থৈ যাবলগীয়া হয়। সুন্দৰ, ভাল লাগে। হয়, আপোনাৰ জীৱনৰ বহুখিনি কথা জানিব পাৰিলোঁ। হয়, আমি আশা কৰিছোঁ আপুনি এনেকৈ ঠিক আজিৰ নিচিনা সুন্দৰ হয়। সুস্থ মানে সুন্দৰ স্বাস্থ্যৰে আপুনি থাকক, সমাজলৈ আপোনাৰ যি অৰিহণা দিব পাৰে সেয়া আগবঢ়াই থাকক। শেষত আপোনাক পুনৰ নমস্কাৰ জনাই দৰিয়লি প্লাছৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ।